বিচাৰিছোঁ আমাৰ ইউথ বা কিছুমান এক্সপাৰ্টে সদায় কমেণ্ট কৰি থাকে যে গভৰ্ণমেণ্টে কিমানখিনি জব দিলে এই জব কেইটাৰ আশাত আমি বহি থকাটো কি ইউথবিলাকৰ কাৰণে হয় ৰাইট এইবাৰ চৰকাৰে 1 লাখ চাকৰি দিছে কিন্তু অসমত নিবনুৱা আছে 25 লাখ বাকি 24 লাখৰ কি হ'ব সো প্ৰথম কথাটো মই কৈছোঁ মোৰ দৃষ্টিত আটাইতকৈ বেয়া কথা হৈছে আমাৰ অসমীয়া ল'ৰা ছোৱালীৰ মাজত এই যে চৰকাৰী চাকৰিৰ প্ৰতি ইমান পাগলামি যেটো মই বেয়া পাওঁ এতিয়া দেখিছোঁ বহু ইঞ্জিনিয়াৰে 4th গ্ৰেডৰ চাকৰি কৰিছে মই দেখিছোঁ এজন কাবাৰ ওচৰত যাওঁতে মই চাহ দিয়া মানুহজনক তেওঁ বোলে এইবাৰ নতুনকৈ জইন কৰিছে ইঞ্জিনিয়াৰ মই চাহ কাপ খাব নোৱাৰিলোঁ মোৰ মতে ইঞ্জিনিয়াৰ কাম চাহ দিয়াটো নহয় মই চাহ দিয়া কামটো বেয়া বুলি নকওঁ ড্ৰাইভাৰী কামটো ভাল কিন্তু ড্ৰাইভাৰ মেট্ৰিক ফেইল কৰা মানুহে ড্ৰাইভাৰী কৰক ইঞ্জিনিয়াৰ এজনে মাৰুতিত কাম কৰক যদি মেকানিকেল ইঞ্জিনিয়াৰ হয় যদি চিভিল ইঞ্জিনিয়াৰ হয় তেওঁ কনষ্ট্ৰাকশ্যন ফাৰ্মত কাম কৰক ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ হ'লে ডাঙৰ ইলেক্ট্ৰিকেল ফাৰ্মত কাম কৰক আমাৰ অসমীয়া ল'ৰা 3rd গ্ৰেডত মই দেখিছোঁ বহু হাইলি কোৱালিফাইড পোষ্ট গ্ৰেজুৱেট হিষ্ট্ৰী পোষ্ট গ্ৰেজুৱেট জিঅ'গ্ৰাফি এতিয়া 3rd গ্ৰেড কাম কৰি আছে আমি বিচাৰিছোঁ ৰিচাৰ্চ কৰক R&D কৰক ষ্টাৰ্টআপ কৰক চ' এই যিটো কথাটো চৰকাৰী চাকৰিৰ প্ৰতি যিটো মানুহৰ অদ্ভুত আহ্বান বা যিটো আকৰ্ষণ মই শেষ কৰা এটা প্ৰচেষ্টা আমি বিচাৰিছোঁ যে ল'ৰা ছোৱালীয়ে কৰক ACS দিয়ক বেংকত PO কাম কৰক চেণ্ট্ৰেল ছেক্ৰেটেৰীটো বহুত কাম আছে বাৰু যদি আপুনি ভাৰত চৰকাৰৰ কেন্দ্ৰীয় ছেক্ৰেটেৰীত কাম কৰে অসমীয়া ল'ৰা নাই মণিপুৰৰ মেটেই নাই তাত আমাৰ কুকিসকলৰ কিছুমান মই মানুহ দেখোঁ বা অসমীয়া বা নৰ্থ ইষ্টৰ মানুহে খুব কম নৰ্থ ইষ্টৰ মানুহটো থাকিলে কি হয় মই যদি মোৰ দিল্লীত বহুত কাম থাকে নৰ্থ ইষ্টৰ মানুহজন মণিপুৰীয়ে হওক নাগাই হওক থাকিলে মোৰ কাম হৈ যায় এতিয়া বাহিৰৰ মানুহজনে অসমীয়া বুলি কোৱা অট'মেটিকেলি এটা ল' এণ্ড এটা হেৰি হয় চেণ্ট্ৰেল ছেক্ৰেটেৰীটোত অসমীয়া মানুহ থাকিলে অসমখনৰ কাৰণে ভাল হয় দৰমহাও বহুত কিন্তু অসমীয়া ল'ৰাই পৰীক্ষা নিদিয়ে অসমীয়া ল'ৰাই পৰীক্ষা বেংক পিঅ'ত অসমীয়া ল'ৰা খুব কম এই যিবোৰ ৰেলৱেজত বা বিভিন্ন চাকৰিত বহুত অসমীয়া ল'ৰা কম মই ক'ব খুজিছোঁ এই ৰিজনটো কি ছাৰ আপুনি কি নহয় ল'ৰাবোৰক মেণ্টেলিটিটো অসমতে ইঞ্জিনিয়াৰিং কৰিলে অসমতে বা জিঅ'গ্ৰাফিত পষ্ট গ্ৰেজুৱেট কৰিলে যেনে চৰকাৰী চাকৰি এটা পাব লাগে বিয়া চিয়া পাতিব লাগে এনেকুৱা ধৰণৰ মেণ্টেলিটি এই যিটো এম্বিশ্যনটো নাই চেণ্ট্ৰেল গভৰ্ণমেণ্ট যোনটো চাকৰি সেইটোতো গভৰ্ণমেণ্ট জব হয় তাৰ কাৰণে প্ৰিপেৰেশ্যন লাগে চেণ্ট্ৰেল ছেক্ৰেটাৰী চাকৰিৰ কাৰণে সেই প্ৰিপেৰেশ্যন নকৰে সেইকাৰণে এতিয়া লাহে লাহে সেই সজাগতাটো অনাৰ সময় আহিছে চেণ্ট্ৰেল ছেক্ৰেটাৰীৰ চাকৰিৰ কাৰণে অসমীয়া ল'ৰা ছোৱালী চোকা হয় ইফিজি অসমীয়া বা নৰ্থ ইষ্টাৰ্ণ বাকী ল'ৰা ছোৱালীবোৰ যথেষ্ট চোকা হয় এই চোকা ল'ৰা ছোৱালী পৰীক্ষাত বহিলে পাব কিন্তু দিলেহে পাব এই নিদিয়ে কিয় কাৰণ মানুহবোৰৰ মেণ্টেলি অসম চৰকাৰৰ চাকৰি ক'ত ওলাব কি ওলাব এই মাইণ্ডেল ছেকেণ্ডটো কথা তোমাক মই ক'ব খুজিছোঁ আমাৰ ব্যক্তিগত খণ্ডৰ প্ৰতি মানুহৰ অনীহা কিন্তু এই মোৰ মোবাইলটো কি আইফোনৰ চেমছুং মোৰ যদি ব্ৰাছটো কি সেইটো কলগেট মই যদি কাপোৰটো কিনি ভেন হাউচেন মোৰ টিভিটো কি এইটো ছনী টিভি আৰু মোৰ টিভি চেনেল কোনে প্ৰভাইড কৰিছে টাটা স্কাই তুমি যদি বিচাৰিছা এইটো প্ৰতিদিন চাইছা নহ'লে DY চব প্ৰাইভেট গোটেই জীৱনৰ প্ৰত্যেকটো মুহূৰ্ত ৰাতিপুৱা গধূলিলৈ প্ৰাইভেট আকৌ আমি প্ৰাইভেট ছেক্টৰলৈ অনীহা জীৱনটো মই মোৰ প্ৰগ্ৰেমটো চাই থকা মানুহক ক'ব কৈছোঁ আপোনালোক চাকৰি যিসকলে বিচাৰিছে 80-90% প্ৰাইভেট চাকৰি কৰিব প্ৰাইভেট চাকৰিত এটা মেণ্টেলিটি কৰিব লাগিব মই নিজে প্ৰাইভেট ছেক্টৰ প্ৰডাক্ট মই যে ইমানখিনি কৰিব পাৰিছোঁ লিখিব পাৰিছোঁ বিকজ আই ৱৰ্কড ইন প্ৰাইভেট ছেক্টৰ আই হেভ আণ্ডাৰষ্টুড এফিচিয়েঞ্চি কি দৰকাৰ অসমীয়া ল'ৰা ছোৱালী বুজিব লাগিব সময়ানুৱৰ্তিতা ডিচিপ্লিন এফিচিয়েঞ্চি হাৰ্ডৱৰ্ক যদি হয় আমি প্ৰাইভেট ছেক্টৰ চেলছৰ ইমান চাকৰি আছে মাৰ্কেটিঙৰ চাকৰি আছে মেডিকেল ৰিপ্ৰেজেণ্টেটিভ চাকৰি আছে ফিটনেছতো বহুত জব আছে ফিটনেছ আৰু মই কৈছোঁ আজিকালি এটা সাংঘাতিক ফিটনেছ এটা আৰম্ভ হৈছে ছাৰক মই জাষ্ট এটা ডাটা দিওঁ হয় আমাৰ যোনটো একাডেমি আছে ফিট ফৰ ফিটনেছ একাডেমি তাৰ পৰা আমি গভৰ্ণমেণ্ট চাৰ্টিফাইড পাৰ্চনেল ট্ৰেইনাৰ ওলাইছোঁ উইদিন জাষ্ট 1 year 120 ট্ৰেইনাৰ্ছ তাৰ ভিতৰত মোৰ দেন 100 অলৰেডি জব কৰি আছে এণ্ড দে আৰ আৰ্নিং 30,000 প্লাছ পাৰ মান্থ ইজ নট এ জব মই এজন ল'ৰা লগ পাইছিলোঁ মোৰ এজন কাজিনে হয় তাৰ নাম মহন্ত তাৰ আচল নামটো কি শিৱসাগৰৰ সি তোমাৰ তাত ট্ৰেইনিং কৰিছিলে তাৰপৰা এতিয়া বেংগলোৰত সি ইজ এ ট্ৰেইনাৰ ইন বেংগলোৰ এণ্ড হি ইজ কুৱাইট বহুত হেপী তেওঁ ফিটনেছ ট্ৰেইনাৰ সমগ্ৰ ইণ্ডিয়াত অসমতো মই দেখিছোঁ অহা মানুহবোৰ যিমানে স্বাস্থ্যৰ প্ৰতি কনচিয়াছ হৈছে সিমানে জিমৰ ডিমাণ্ড বাঢ়িছে আগতে জিমৰ কালচাৰটো অসমত নাছিলে আমাৰ কালচাৰ কি ৰাতিপুৱা আমি নদী পাৰত খোজকাঢ়োঁ আজিকালি নদী পাৰত খোজকাঢ়া গাড়ী ঘোঁৰা হিচাপত দিগদাৰ হয় চ' মানুহে এটা জিমত যায় জিমত যেতিয়া যাব লাহেকৈ জিমত এটা স্পেচিয়েলাইজ ট্ৰেইনিঙৰ দৰকাৰ সেইকাৰণে ফিটনেছ ট্ৰেইনাৰ পিলাতে আমাৰ মীনাক্ষী আজিকালি সমগ্ৰ বিশ্বত বাইক চলাই ঘূৰি আছে মীনাক্ষী দাস গ'ল্ড জিমৰ পৰা আমাৰ কিমান ট্ৰেইনাৰ্ছ বিভিন্ন ধৰণৰ ট্ৰেইনিং যিটো আহিলে কিক বক্সিং কৰি কিমান ল'ৰা ছোৱালী ট্ৰেইনাৰ হৈছে
আমাৰ টাইকোৱাণ্ডো চ' মই ভাবোঁ যে অসমীয়া ল'ৰা মই দেখিছোঁ টাইকোৱাণ্ডো চাইকোৱাণ্ডো খুব ভাল টেলেণ্টেড হয় বহুত একচুৱেলি বহুত টেলেণ্টেড ল'ৰাবোৰে যদি ভাল যদি টাইকোৱাণ্ডো শিকে মানুহক শিকাই এটা মোৰ ঘৰতো আমাৰ ট্ৰেইনাৰ আহে আমাৰ ৰেগুলাৰ ট্ৰেইনাৰৰ ডিমাণ্ড আছে হোম টিউশ্যন কৰি পেলাই আজিকালি মানুহ তাতকৈ ল' মই ভাবিছোঁ তাত ড্ৰাইভাৰ যদি যি মই ইঞ্জিনিয়াৰিং পঢ়া মানুহক ড্ৰাইভাৰ হোৱাটো নিবিচাৰোঁ কিন্তু মেট্ৰিক পাছ কৰা এজন ড্ৰাইভাৰ হওক যি পঢ়া নাই ভালকৈ ড্ৰাইভাৰ কৰিলে আপুনি আৰামত 20,000 টকা এনেই ইনকাম কৰিব পাৰিব এনেই ইনকাম কৰিব পাৰিব ভাল ড্ৰাইভাৰ ভাল ইলেক্ট্ৰিচিয়ান আমি যদি চাই আমাৰ AC মেকানিক অসমীয়া মানুহ নাই চ' যদি আপুনি মেট্ৰিক পাছ কৰা মানুহ যদি ড্ৰাইভিং কৰিব এডভাইচ কৰে তেতিয়া মানুহৰ চাগে খং উঠিব পাৰে বাট আপুনি মানে ভাল অৰ্থত মিন কৰিছে একচুৱেলি মই এইটো বুজিব লেট মি আনচাৰ ইউ অসমত বিভিন্ন ধৰণৰ আনএমপ্লয়ড মানুহ আছে কিছুমান মেট্ৰিক প্লাছ আনএমপ্লয়ড হৈ আছে কিছুমান গ্ৰেজুৱেট আনএমপ্লয়ড হৈ আছে কিছুমান পষ্ট গ্ৰেজুৱেট আনএমপ্লয়ড হৈ আছে যিসকলে গ্ৰেজুৱেট নহয় যিসকলে ভাল বেলেগ চাকৰিৰ সম্ভাৱনা কম সেইসকল ব্যক্তিয়ে মই কৈছোঁ ঘৰত বহি থকাকৈ গাড়ী চলাই 20-25,000 ইনকাম কৰিব পাৰে দ্বিতীয়তে যিসকলে ইমান গ্ৰেজুৱেট নহয় পষ্ট গ্ৰেজুৱেট নহয় তেওঁলোকে ভাল ইলেক্ট্ৰিচিয়ান হ'ব পাৰে ভাল আমি যদি কাৰ্পেণ্টাৰ ভাল নাই আমাৰ যদি ৰাজমিস্ত্ৰী কেইটা অসমীয়া ল'ৰা আছে পিয়ৰ ইন কনষ্ট্ৰাকশ্যন হৈ আছে আমি এতিয়া ছাৰ্ভে কাম কৰা চব মেন পাৱাৰ নৰ্থ বেংগলৰ পৰা আহে এই যিটো অসমীয়া মানুহৰ স্কিল নোহোৱাটো অসমৰ এটা ব্যাপক সমস্যা হৈছে মই বিচাৰিছোঁ যে অসমৰ যিসকল ব্যক্তি উচ্চ শিক্ষিত নহয় তেওঁলোকে এই ধৰণৰ কাম কৰক যিসকল উচ্চ শিক্ষিত তেওঁলোকে মাৰ্কেটিঙত কাম কৰক চেলছত কাম কৰক ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট কৰক বায়'টেকনলজিকত আজিকালি সাংঘাতিক কেৰিয়াৰ ষ্টাৰ্টআপবোৰত আপুনি যদি বেংগলোৰত যায় সাংঘাতিক কেৰিয়াৰ টুৰিজিম কমলৰ প্ৰগ্ৰেমৰ জৰিয়তে মোৰ ভাই বন্ধুসকলক ক'ব খুজিছোঁ অসমৰ বা নৰ্থ ইষ্টৰ আটাইতকৈ ডাঙৰ ষ্ট্ৰেংথটো টুৰিজিম আমি সৰুতে মায়ে কি শিকায় আহক বহক অসমে হওক মণিপুৰে হওক মেঘালয়ে হওক আমাৰ মানুহবোৰ বিৰাট আতিথি পৰায়ণ মানে ভেৰি হস্পিটেবল নেচাৰ ফলস্বৰূপে তুমি যদি চোৱা এতিয়া গোৱাত যদি যোৱা অসমীয়াত কথা কৈ থকা তুমি গম পাবা অসমীয়া মানুহে তোমাক মাত দিব গোৱাৰ 5-star হোটেলত হায়দৰাবাদত তুমি যোৱা আমাৰ ডিমা হাছাৰ ল'ৰা ছোৱালী ভৰি আছে ভাৰতৰ বিভিন্ন প্ৰান্তত নৰ্থ ইষ্টৰ ল'ৰা ছোৱালীয়ে ছাৰ্ভিচ ছেক্টৰত খুব ভাল কাম কৰিছে কল চেণ্টাৰে হওক ইংলিছ স্পিকিং কেপেবিলিটি ছেকেণ্ড আমাৰ যিবোৰ স্পা বা আমাৰ যিটো ইণ্ডাষ্ট্ৰি ফেশ্বন ইণ্ডাষ্ট্ৰি তাতে বিৰাট অসমীয়া ল'ৰা ছোৱালী আৰু হোটেলত বিশেষকৈ মোৰ দৃষ্টিত অনাগত দিনত লাখ লাখ মানুহ দৰকাৰ হ'ব কেপ্টেইন ফ্ৰণ্ট অফিচ ছাৰ্ভিচ মেন পাৱাৰ হোটেল একাউণ্টছ হোটেল মাৰ্কেটিং অসমত ব্যাপক 5-star হোটেল হ'বলৈ গৈ আছে সৰু সৰু বহুত ৰিজৰ্ট হ'ব বহু হোমষ্টে হ'ব বহুত ৰেষ্টুৰেণ্ট হ'ব আমাৰ মেন আছে পাৱাৰ নাই মেন টু পাৱাৰ হোৱাৰ কাৰণে ট্ৰেইনিং লাগে আজিকালি ট্ৰেইনিং লাগে ফৰ হস্পিটেলিটি মেন পাৱাৰ মই এটাই অনুৰোধ কৰিছোঁ তোমাৰ প্ৰগ্ৰেমটোৰ জৰিয়তে আমি এইখিনিত যদি ভালকৈ শিকি লওঁ জীৱনটো বহি থাকিব নালাগে কেৰম খেলি বাহিৰত সময় কটাব নালাগে ফেচবুকত এনে অযথা গালি দি থাকিব নালাগে মোৰ মতে চাকৰি কোনো কম নাই স্কিল অনুযায়ী কোনে মেট্ৰিক পাছ হাই ছেকেণ্ডেৰী পাছৰ কাৰণে এইটো ডিগ্ৰী টপ এণ্ড মেন পাৱাৰ কাৰণে এইটো পষ্ট গ্ৰেজুৱেট এনেকুৱা বহুখিনি অপৰচুনিটি আছে অভিভাৱকে গাইড কৰিব লাগে মই ভাবোঁ যে কামৰ কাৰণে লাজ কৰিব নালাগে আৰু কাম কৰা অকল লাজ নকৰা মানুহৰ জাতিটোহে থাকিব মই অসমীয়া জাতিটো দুৰ্বল কেৰম খেলা জাতি হোৱাটো বিচৰা নাই মই বিচাৰিছোঁ কাম কৰিবলৈ লাজ নকৰি খেতি কৰি সৰু সুৰা কাম কৰি ডাঙৰ কাম কৰি ৰিচাৰ্চৰ কাম কৰি ACS IAS হৈ জাতিটো শক্তিশালী হওক